আমাৰ ল'ৰা ছোৱালীক এসময়ত সিকিউৰিটি গাৰ্ডৰ কাৰণে নহয়, আমাৰ ল'ৰা ছোৱালীক উদ্যোগসকল আহিব, বেছিকৈ দৰমহা দিব আৰু উদ্যোগত কাম কৰিবৰ বাবে আমাৰ যুৱক যুৱতীক তেওঁলোকে বিচাৰিব। কিন্তু আমি কেনেকৈ উদ্যোগত কাম কৰিম? আমাৰ হাতত যদি স্কিল নাথাকে, আমাৰ হাতত যদি এটা বিশেষ জ্ঞান নাথাকে, সেইবাবে ৰাজ্য চৰকাৰে স্কিল ইউনিভাৰ্চিটিৰ পৰা ITIৰ পৰা আমি সকলো স্থানতে উদ্যমিতা বা স্কিল থকা কোনোবাই কাৰ্পেণ্টাৰ, কোনোবাই ইলেক্ট্ৰিচিয়ান, কোনোবাই ইণ্ডাষ্ট্ৰী 4.0 য'ত নেকি আজিকালি আধুনিক কথাবোৰ আহি পৰিছে, AI, VR, AR আৰু তাৰ লগতে বিভিন্ন ফাইনেন্সিয়েল সাৰ্ভিস, কোম্পানী সেক্ৰেটাৰিয়েট, চাৰ্টাৰ্ড একাউণ্ট, GST এক্সপাৰ্ট, আমি এই ধৰণৰ যুৱ শক্তি এটা নিৰ্মাণৰ প্ৰচেষ্টা কৰিছোঁ। তৃতীয়তে, আমি অসমত উদ্যোগ আনিব চেষ্টা কৰিছোঁ। জাগিৰোডত সেমিকণ্ডাক্টৰ, ধুবুৰীত থাৰ্মেল পাৱাৰ ষ্টেচন, আমাৰ নামৰূপত সাৰ কাৰখানা, এই ডাঙৰ ডাঙৰ নলবাৰীত পেপচি, এই ডাঙৰ ডাঙৰ উদ্যোগবিলাকত আমি ভাৰতৰ আন ৰাজ্যত নোযোৱাকৈ অসমৰ যুৱক যুৱতীক আমি নিযুক্তি দিয়াৰ বাবে আগবাঢ়ি যাব পাৰোঁ। চতুৰ্থ, যেতিয়া এখন ৰাজ্যত বছৰত 50,000 চৰকাৰী চাকৰি হয়, যেতিয়া এখন ৰাজ্যত উদ্যোগ আহে, যেতিয়া এখন ৰাজ্যৰ ল'ৰা ছোৱালীয়ে বাহিৰত কাম কৰি ঘৰলৈকে টকা পঠিয়াই, যাক ইংৰাজীত ৰেমিটেন্স বুলি কয়, ৰাজ্যৰ অৰ্থনীতি বাঢ়ি বাঢ়ি গৈ থাকে। স্কুলৰ প্ৰয়োজন হয়, পাৰ্লাৰৰ প্ৰয়োজন হয়, চাউলক মিলিং কৰিবৰ কাৰণে ৰাইচ মিলৰ প্ৰয়োজন হয়, আজি মটৰ গাড়ীৰ প্ৰয়োজন হয়, ট্ৰাকৰ প্ৰয়োজন হয়, JCBৰ প্ৰয়োজন হয়। অৰ্থাৎ আমাৰ ৰাজ্যৰ অৰ্থনীতি বাঢ়ি যোৱাৰ লগে লগে আমাৰ ৰাজ্যৰ ভিতৰত আত্মসংস্থাপন, সেল্ফ এমপ্লয়মেন্টৰ ৰাস্তা মুকলি হয়। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।